আজি আমি বালিমাখি অৰণ্যত এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ। এই অক্সিজেনটো বচাবৰ কাৰণে আৰু এই বন্যপ্ৰাণীবিলাকক সুৰক্ষা কৰিবৰ কাৰণে ইয়াত ধৰক বন্যপ্ৰাণীবিলাকৰ খাদ্য হ'ব লাগিব, তেওঁলোকৰ আশ্ৰয় হ'ব লাগিব। নমস্কাৰ। চুপাঙলু গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইতিমধ্যে তেওঁলোকে গিল গিদুবং চুপাঙলোকে ইচি লেনাম কাৰ্যসূচী আছে, ইচি পুলি লেনাম আৰু ইচি পুলি লেদাক পিছতে তেওঁলোকে মেইন কাৰ্যসূচী চিলক তেওঁলোকে ভ্ৰাম্য কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ব আৰু এই কাৰ্যসূচী দেখুৱাই পাই আপুনি কাল লবিলাং মোৰ অতি শ্ৰদ্ধাৰ মিচিং শিল্পী সমাজ টিয়কৰ সভাপতিকে প্ৰমুখ কৰি সদস্যসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা আজি আমাৰ বন্যপ্ৰাণী মৌভাকাংক্ষীসকল, আজি আমি বালিমাখি অৰণ্যত এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ। আচলতে বালিমাখি অৰণ্য স্ৰষ্টা জপংগৰ নিবাসী ললিত টাইদেৱে যি প্ৰচেষ্টাৰে এই অৰণ্যখন গঢ়ি তুলিলে, আজি বহু বছৰ আগৰ পৰা আমি শুনি আছিলোঁ যদিও আমি 13 বছৰে এখেতে এই বৃক্ষৰোপণ কাৰ্যসূচী চলাই আছে, এই অৰণ্যটো গঢ়ি তুলিছে। সেই কথাখিনি আমি সকলোৱে শুনিছোঁ মিডিয়াৰ যোগেদি, কিন্তু আমি স্বচক্ষুৰে দেখা নাছিলোঁ। আজি দেখিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু আচলতে এই অৰণ্য সৃষ্টি কৰাৰ মূল কাৰণ হৈছে আজিকালি আমাৰ কি হৈছে, পাৰিৱেশিক সমস্যাই সমগ্ৰ বিশ্বক চানি ধৰিছে। আমাৰ যিটো সেউজ গৃহ বুলি কওঁ, সেউজ গৃহ বৰ্তমান সেউজ গৃহৰ যিবিলাক গেছ এইবিলাক আচলতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যেনে মিথেন, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন'অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি গেছ বায়ুমণ্ডলত বেছি বৃদ্ধি পাইছে। সেইকাৰণে আমাৰ গোলকীয় উত্তাপ বৃদ্ধি পাইছে। গতিকে আমি প্ৰত্যেকেই গছ ৰোৱাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ। এই কামটো আমাৰ ললিত টাইদেৱে আজি 13 বছৰ আগৰ পৰা এই কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ এই কাৰ্যসূচীৰ প্ৰথম গছজোপা তেখেতক ৰোপণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি মিচিং শিল্পী সমাজ টিয়কৰ তৰফৰ পৰা বালিমাহী অৰণ্যত বৃক্ষৰোপণ কৰিবলৈ অহা সকলো সদস্যা মাননীয় লোকসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিৱেশটো এতিয়া বৰ সুখকৰ নহয়। আমাৰ অক্সিজেন যিটো আমাৰ জীয়াই থকাৰ জীৱাণু শক্তি, এই শক্তিটো এতিয়া প্ৰদূষিত হৈছে। গতিকে এই অক্সিজেনটো বচাবৰ কাৰণে আৰু এই বন্যপ্ৰাণীবিলাকক সুৰক্ষা কৰিবৰ কাৰণে ইয়াত ধৰক বন্যপ্ৰাণীবিলাকৰ খাদ্য হ'ব লাগিব, তেওঁলোকৰ আশ্ৰয় হ'ব লাগিব। এতিয়া চৰাই চিৰিকটিয়ে ফল মূল খাবলৈ পাব লাগিব। গোটেই পৰিৱেশটো সন্তুলিত কৰিবৰ কাৰণে আচলতে এতিয়া বৃক্ষৰোপণৰ বিকল্প নাই। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা শ্লোকেৰে বৃক্ষাত বৰ্ষতি পৰ্জন্যদন্ন সম্ভৱ, বৃক্ষতে জল, জলেই অন্ন আৰু অন্নই জীৱন। গতিকে সেই বৃক্ষটো আমি বসুমতীৰ গৰ্ভত ৰোপণ কৰি এই প্ৰকৃতিখন সুৰক্ষিত কৰিব লাগিব। এইটো একদম তুৰদাঙিব। এয়া মিচিং শিল্পী সমাজ টিয়কৰ সভাপতি ললিত টাইদেৱে শুভাৰম্ভ কৰিছে আজি গছ পুলি ৰোপণৰ কাৰ্যসূচী। চাহ আপুনি ৰৈ মানে জয় লগলাই Silose agar taruh sob gupasula airupe mau aipe mau podong asinse ngolu sogung susana sogung esara mongem ngolu yeman nat doman na sog susangela silo lekoda ngolu sempe agon kuritim sulangkula
sempine ta ngolu age tarung kolo lupung sugela relek pe lekope mepol du palai pe silongo asin soki mepodung ngolu na ngommangam sin gebola sempin poribesh eta ngolu dibo parisu prakritik poribeshot ngolu kenekoi manu ngolu সংপৃক্ত হৈ দিয়াই থাকো এদম বুলুম ngolu কিলো লংকান্না কাংকান pe tani krisok logollo ভুকঝুকৰ ngolu ভাগবটোৱাৰা সম্ভাৱনা ছিল গিলাই pe mepodung ধন্যবাদ ইতিমধ্যে প্ৰায় 500 পুলি ৰোপণৰ কাম সম্পন্ন হৈছে আৰু 500 পুলি ৰোপণৰ পিছতে ইউচুফাক এই মুহূৰ্তত আমাৰ মাজত আহিছে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তুফান পাতিৰ আৰু লগত আছে এগৰাকী প্ৰবীণ শিল্পী আহিছে আমাৰ মাজত সত্যপতি তাইত বাইদেউ আমি দুয়োগৰাকী এতিয়া গান শুনিম আৰু তাৰ পিছতে এই কাৰ্যসূচীভাগি আমি সমাপন কৰিম Kala madengo duba talas te gela mixam dedo Subak Devilal gaman ita mo apang talay. Oya apuna mengaya letungai kasih penila kasih penila oi no mai pematungai koaruna ayang bilik dah ayah ayah ngope begigela ngomar gasuno ko ngomobila ngomobila